শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম। আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। So guys, LP আৰু UPৰ যিটো ৰিজাল্ট আছে সেইটো মানে 20 তাৰিখ বা 19 তাৰিখ মানে তেওঁলোকে ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টে প্ৰকাশ কৰিব পাৰে। মানে গোটেইবিলাক মানে এইবাৰ ষ্টেপ বাই ষ্টেপ 100মান মানে 4-5খন মেৰিট লিষ্ট নোলাব পাৰে। ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট এইবাৰ আহিব পাৰে, কাৰণ আপোনালোকক যিহেতু মানে এজন কেণ্ডিডেটছে এটা পোষ্টে যিহেতু লাভ কৰিব, ইয়াৰ কাৰণে যিহেতু আমাক সিলেক্ট কৰিব দিয়া হৈছে পোষ্টবিলাক। লগতে যোৱাকালি পৰহি এখন নটিছো আহিছিল যে মেট্ৰিকৰ আমাৰ এডমিট কাৰ্ড এইবিলাক আমি আকৌ নতুনকৈ ফিল আপ কৰিব লাগে। গতিকে একেবাৰে তাৰমানে মানে ধুনীয়াকৈ কামটো কৰি গৈছে। সেইকাৰণে প্ৰায় 19-20 তাৰিখ মানে হয়তো ফাইনেল মেৰিট লিষ্ট নহ'লে কমচে কম মানে বহুত মেৰিট লিষ্ট নোলায় আৰু 1খন বা 2খন ওলাব। 1খন ওলালেতো ফাইনেলেই হ'ব, আৰু 2খন যদি ওলায় তেনেহ'লে আৰু 1খন ওলাব তাৰে পিছত, কাৰণ নৱেম্বৰ মাহত নিযুক্তি দিব, অক্টোবৰ মাহত গোটেইখিনি ফিনিছ কৰিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।